নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি এই ভিডিঅ'টোত দেখুৱাম কেনেধৰণে আমি কেনভাত গৈ এটা লগো প্ৰস্তুত কৰিব পাৰোঁ আৰু লগোটো বনাই পেলাই আমি কেনেধৰণে ডাউনলোড কৰিম সেই বিষয়েও এই ভিডিঅ'টোত দেখুৱাম। তেতিয়াহ'লে আহক। আমি প্ৰথম ইয়াত চাওক, কেনভা খুলি লৈছোঁ। কেনভা দেখিছে নিশ্চয়। আমি প্ৰথম ইয়াত চাওক এতিয়া আমি ক্ৰিয়েট এ ডিজাইনত গৈ পেলাই আমি ইয়াতে চাওক, এই চাৰ্চ বাৰডালত আমি লিখি দিম আমি কি ক্ৰিয়েট কৰিম। আমি প্ৰথম আমি লগো বনাবলৈ শিকাইছিলোঁ, লগো বুলি ইয়াত লিখি দিলেই হ'ল। লগো এতিয়া চাওক, এতিয়া লগো বুলি ক'লে অকল লগো এবিধ নাথাকে, লগোও বেলেগ বেলেগ থাকে। এনিমেটেড লগোও থাকে, ৰিচ লগো থাকে, ইউটিউব চেনেলৰ কাৰণে লগো থাকে, মানে বাৰু এইটো বেলেগ বেলেগ লগো থাকে। লগো টি চাৰ্ট বুজি পালেনে? কোনোবা টি চাৰ্ট কোম্পানী লগো আমি ইয়াত বনাই ল'ব পাৰোঁ। মানে আমি যিকোনো কোম্পানী হওক, যি পাৰ্চনেল হওক, মানে পাৰ্চনেল কাৰোবাৰ প্ৰাইভেট স্কুল থাকিব পাৰে তেনেধৰণে, বা বিভিন্ন আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ আমি লগো বনাই ল'ব পাৰোঁ। ষ্টিকাৰ, চাৰ্কুলৰ ষ্টিকাৰ লগো থাকে, মানে ধৰি ললো কিবা গেঞ্জি, কথাটো কৈছো, গেঞ্জি যেনিবা কোম্পানী, তেওঁলোকে এইটো লগো বনালে, বুজি পাইছেনে? মানে যেনেকুৱা ইচ্ছা। আকৌ লগো বুক জাৰ্নেল, এইটো চাওক, এনেকুৱা বুকৰ কাৰণে আমি লগো বনাব পাৰোঁ। এতিয়া আমি অকল লগো দিম, এনিমেটেড লগো বা তেনেধৰণে নিদিওঁ, অকল লগো বুলি ক'লো। এইটো দেখিছেনে? এইটো লগোটো কি আছে, লগোটো আহি গ'ল। জেনেৰেল এটা লগো, ঠিক আছে। লগোৰ আকৌ ইয়াত টেমপ্লেট কিছুমান দিয়ে থৈছে, চাওক। ইয়াত থকা যিকোনো টেমপ্লেট, এতিয়া এইটো ডি বা এ কে নিচিনা এইটো দিছেনে? আপুনি ইয়াৰ পৰা যিকোনো এটা চিলেকশ্যন কৰি আনিব পাৰে। কিন্তু আপোনালোকে ইয়াত য'ত প্ৰ' লিখা থাকে তেনেকুৱা লগো নানিব। এইটো প্ৰ' লিখা আছে, দেখা পাইছে নিশ্চয়। এইটো বুজি পালে নে? এইটো এতিয়া আমি সেইটো ফ্ৰী, কেনভাৰ ফ্ৰী অপশ্যন বিলাক ইউজ কৰিম। গতিকে আমি লগো বনাবৰ সময়ত এইটো চাম যে আমি ইয়াত কি কি মানে ষ্টাইল ফ্ৰী আছে, বুজি পাইছেনে? ফ্ৰী বিলাক আমি ল'ম। এইবোৰ ল'ব পাৰোঁ, ডি এছ, এ ভি, ষ্টুডিঅ' কি, এই আখৰখিনি আমি সলাই দিব পাৰোঁ। এইটো ষ্টাইলটো লৈ আমি বেলেগ আখৰ দিব পাৰোঁ ইয়াত। বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা লগো। এতিয়া টেণ্ডত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে, গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ চব বস্তু আমি পাম। এইটো চাওক, এইটো কে চি বুলি আছে, কিন্তু এইটো কি প্ৰ' হয়। এইটো প্ৰ' বিলাক নোৱাৰি, এইকাৰণে নোৱাৰি যে আমি প্ৰ' বিলাক ল'লে কেনভা কিনিব লাগিব আকৌ ইয়েৰলি। বহুত বেছি নহয়, ইয়েৰলি 2500 মান টকা হয় কেনভা। বহুত সুবিধা দিয়ে তেওঁলোকে, কিন্তু আমি ফ্ৰী ভাৰ্চন ইউজ কৰোঁ সদায়। 25 নহয়, মানে 30 মিনিটলৈকে আমি ভিডিঅ', বুজি পাইছেনে? 30 মিনিট, চিন্তা কৰক, আধা ঘণ্টাৰ ভিডিঅ'লৈকে আমি ফ্ৰীকে বনাব পাৰোঁ যিহেতু। গতিকে আমি কিনি ল'বলৈ কি দৰকাৰ পৰিছে এবছৰত, মানে তেওঁলোকে এবছৰ 2500 মান লয়, এনেকুৱা লয়। ঠিক আছে, আমি নলওঁ, মানে আমি ফ্ৰী অপশ্যন ইউজ কৰোঁ। বহুত ফ্ৰী বস্তু আছে এইবিলাক, চাওক। এইবিলাক আমি আঁকিও ল'ব পাৰোঁ। এইটো ফ্ৰী আছে, এইটো ফ্ৰী আছে, এইটো চাওক, এষ্ট্ৰনাট, এইবিলাক ফ্ৰী আছে চব। ধৰি ললো আমি এইটো লওঁ, ছচিয়েল মানিয়া হাউচ, ভাল লগা নাই, বেলেগ এটা লওঁ, ৰয়েল, এইটো ভাল লাগিছে, এইটো লওঁ। এতিয়া ইয়াতে আমি ৰয়েলৰ ঠাইত আমি বেলেগ নাম দি দিব পাৰোঁ, বুজি পাইছেনে? ইয়াতে ধৰি ললো আমি কি দিম, নিজৰ নিজৰ কোম্পানী মতে। ৰয়েলৰ ঠাইত আমি যেনিবা হেৰি দিলো, ডিজিটেল দিলো, ডিজিটেল। আকৌ ইয়াতে হোটেল আছে, হোটেলৰ ঠাইত আমি কি দিম, এইটো ক্লিক কৰি দিলে তেনেকুৱা হৈ যাব, ঠিক আছে। মাউচে ক্লিক কৰি দিলেই হ'ল। হোটেলৰ ঠাইত আমি দিম ডিজিটেল স্কুল, ঠিক আছে। ডিজিটেল স্কুল দিলো, এইটো লগো হৈ গ'ল আমাৰ, হয়নে? ইয়াত আমি বেলেগ এড কৰিব পাৰোঁ। আমি ইয়াত টেক্সট গ'লেই হ'ল, টেক্সট গ'লো। এতিয়া হেডলাইন লাগিলে হেডলাইন আনিব পাৰোঁ। ইয়াতে আমি ইয়েছ টিভি, এষ্টাব্লিছটো যিহেতু লিখিব লাগিব, নহয়? এতিয়া চাওক, এষ্টাব্লিছটো মানে ইয়াত ডাঙৰ হৈ আছে, চাওক, এইটো যথেষ্ট ডাঙৰ। এতিয়া আমাক যিহেতু এইটো সৰু লাগে, হয়নে? আমি এইটো আঁতৰাই লৈ আহোঁ ইয়াৰ পৰা, যিকোনো চিষ্টেমৰ আঁতৰাই লৈ আহিব পাৰে। এইটো আখৰখিনি বহুত বেছি ডাঙৰ হোৱাৰ কাৰণে ভাল লগা নাই, বা এইটো অকণমান তলে দিছোঁ, এইটো কাটি দিম, ঠিক আছে। এইটো ডিলিট কৰি দিছোঁ। আমি সৰু আনিম, ইয়াৰ পৰা সৰু আখৰ আনিব, চাইডত যাব। এইবিলাক যে এড টেক্সট দিছে নিশ্চয়, এইবিলাক নিছেনে? ইয়াৰে আমি এইটো এড এ চাব হেডিং আনো, এইটো সৰু আহিলে দিছেনে? এইটোৱে ভাল হ'ব, ESTD, এষ্টাব্লিছ 2022, ঠিক আছে। এতিয়া চাওক, ক'লা আখৰ যিহেতু নিজিলিকে, আমি কি কৰিম, ইয়াত আমি চিলেক্ট কৰি এইটো ইফালে নিম, নি পেলাই আমি এইখিনি আখৰখিনি ধুনীয়াকৈ চিলেক্ট কৰি ল'লে হ'ল। এনেকৈ চিলেক্ট কৰি ল'লো, লৈ পেলাই কালাৰটো বগা বা হালধীয়া কৰি দিলে আহি যাব, ঠিক আছে। এতিয়া এইটো বগা আছে, এইটো দি দিলে বগা জিলিকি যাব, ধৰিব পাৰিছে নিশ্চয়। এইটো এষ্টাব্লিছ কিমানত দি দিলো আমি, নহ'লে সিংহটো অকণ সৰু কৰিও দিব পাৰোঁ আমি। এইটো দিলো, তাৰপিছত আমি এইটো আচলতে এইটো ওপৰত দিব লাগে, হয়নে বাৰু? ডিজিটেলটো এইটো ওপৰত দিব লাগে, ডিজিটেল স্কুলটো, আৰু এষ্টাব্লিছটো তলত দিব লাগে, তেতিয়াহে আমাৰ লগোটো ভাল লাগিব। আৰু আমি ৰাউণ্ড লগোও আনিব পাৰোঁ দেই, আমাৰ ইচ্ছা অনুসৰি, যিটো আমাৰ ইচ্ছা হয় সেইটোৱে আনিব পাৰোঁ। এতিয়া এই এষ্টাব্লিছটো তললৈ লৈ আহিলে হ'ল। এইবিলাক টান কাম নহয়, একদম ইজি কাম, সাংঘাতিক ইজি কাম, বুজি পাইছেনে? নিজৰ ইচ্ছা অনুসৰি যেনেকৈ লাগে আপোনালোকে তেনেকৈ বনাই ল'ব পাৰে। এইটো এটা লগো আমাৰ হৈ গ'ল, বুজি পাইছেনে? এইটো আমি ডাউনলোড কৰি ল'লে হ'ল, আৰু ইমান এইটো খুব চিন্তা কৰি থাকিবলগীয়া নাই। এইটো আমি ইয়াত গৈ, ডিজিটেল বুলি নামটো আহিছে, ইয়াৰ ডিজিটেলটো মনত ৰাখালে হ'ল। এইটো আমি শ্বেয়াৰত গৈ ডাউনলোড কৰি দিলে হ'ল। PNG ফৰ্মেটত আহিছে। সিদিনাখনো শিকাইছিলো, আপোনালোকে সিদিনা যিহেতু নেদেখিলে। আমাৰ ইয়াত বিভিন্ন ফৰ্মেট থাকে, যদি ভিডিঅ' থাকে তেতিয়াহ'লে আমি MP4, এইটো চাওক, এইটো JPGও আমি ল'ব পাৰোঁ। এইটো এতিয়া এনেকৈ ষ্টেবল যোনটো আমি লগো বনাইছো, বা PNG ল'ব পাৰোঁ। আকৌ যদি আমাৰ PDF কিবা ফাইল বনাবলগীয়া হয়, PDF ষ্টেণ্ডাৰ্ডত ল'ম বা PDF প্ৰিণ্টত ল'ম। আকৌ যদি ইয়াতে অকণমান ভিডিঅ' টাইপৰ থাকে, এই আখৰখিনি যদি এনিমেশ্যন দি দিওঁ, তেতিয়াও আমি MP4 দিব লাগিব, বুজি পাইছেনে? লগো যিহেতু এনিমেশ্যন দিব নালাগে, বুজি পাইছেনে? এইটো MP4, যদি আমি ভিডিঅ' ইয়াতে আমি ডাউনলোড কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি MP4 ষ্টাইলত ল'ম। এতিয়া PNG ঠিক ফৰ্মেটতে আছে, হয়নে? আমি ইয়াতে ডাউনলোড কৰি দিলে হ'ল। আৰু চাইজ, বুজি পাইছেনে?
এই লগোটো চাইজ হ'ল 500 × 500 পিক্সেলৰ, বুজি পাইছেনে? এইটো আমি ইয়াতকে ডাঙৰ ল'ব পাৰোঁ, সৰু ল'ব পাৰোঁ, আমি ডাঙৰ সৰু কৰি ল'ব পাৰোঁ। এইটো দিছে, এডাল টানি দিলেই হ'ল, এইডাল টনাটনি কৰিলেই হ'ল। ইয়াতে কাটি দিছোঁ, গুচি গ'ল, আকৌ যাওঁ, ক'লো দিছেনে, একো কথা নাই। শ্বেয়াৰত যাব, এই ডাউনলোডত যাব, গৈ ইয়াতে ডাউনলোড কৰি দিলেই হ'ব। এইটো ডাউনলোড হৈ আছে, চাওক পটককে হ'ব, এইটো হৈ গ'ল, এইটো ওপৰলৈ গ'ল, চাওক ডিজিটেল PNG দিছেনে? এতিয়া আমি এই লগোটো কি কৰিম চাওক, এই লগোটো আপোনালোকে ডাউনলোড কৰাৰ পিছত যিকোনো কামত ইউজ কৰিব পাৰে। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লগো এটা প্ৰস্তুত কৰিবলৈ শিকিব পাৰিলে আৰু আপোনালোক উপকৃত হ'ব পাৰিলে। কোনো এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।